हे गौरी शंकरार्धांगी यथा त्वं शंकर प्रिया तथा मां कुरु कल्याणी कांत कांता सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते। সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি উৰ্মিয়ে মোক নিজেই কৈছে কথাখিনি কৈ কৈ বেছিয়ে ইমান কান্দিছে নহয়। এটোতো বৰ বেয়া কথা হৈছে। স্বামী স্ত্ৰীৰ মাজত যদি বিশ্বাস কোনেই নাথাকে তেন্তে সংসাৰ চলিব কেনেকৈ? মই যেতিয়া তাইক ভাল পাই আছিলোঁ তেতিয়া ভবা নাছিলোঁ যে বিয়াৰ পাছত তাই মোক ফাঁকি দিব। তাৰ মানে মই তোৰ ছাৰৰ লগত অহাৰ পৰাহে ছাৰৰ লগ এটা হৈছে। হয়, আপুনি অহাৰ পিছৰ পৰাই ছাৰৰ মনটো ভাল হৈ গৈ আছে। হয় নেকি? খংটো যেতিয়া মোৰ মূৰত ধৰে নহয় মই সকলোকে শেষ কৰি দিব পাৰোঁ। মানুহ মাৰ্ডাৰ কৰি দিবও পাৰোঁ। তহঁতৰ মাজত অশান্তি হোৱাটো মই নিবিচাৰোঁ। আমাৰ মাজত অশান্তি মানে? অঞ্জলি আৰু মোৰ মাজত নহয়, মৌচুমী আৰু তোৰ মাজত। মা, কোনোবাই ভাল পাব বুলি জানো ককায়েকে ভনীয়েকক সহায় কৰে, আৰু কোনোবাই বেয়া পাব বুলি জানো ঘৰৰ আপোন মানুহক কোনোবাই সহায় নকৰাকৈ থাকে। তাইৰ কাৰণে কিবা এটা কৰাটো মোৰ দায়িত্ব, আৰু মানুহে দায়িত্ব পালন কৰিলে কোনোবাই ভাল পায় বেয়া পায় এইবোৰ কথা গুৰুত্ব দিলে নহ'ব। মই এইবোৰ ডাঙৰ ডাঙৰ কথা বুজি নাপাওঁ, কিন্তু লোকৰ কাৰণে তহঁতৰ সংসাৰখনত অশান্তি হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। লোকৰ মানে? মা, অঞ্জলিক তই লোকৰ বুলি ভাবিলি? তাই এতিয়া তোৰ কাৰণে একোৱেই নহয়। অঞ্জলি মোৰ কাৰণে লোকৰ হৈ যোৱা নাই, কিন্তু তহঁতৰ সংসাৰখনৰ কাৰণে তাই লোকৰ। আৰু সংসাৰখনত আটাইতকৈ আপোন মানুহ হ'ল পতি আৰু পত্নী। মা, কেৱল নিজৰ সংসাৰখন বা পতি পত্নীৰ মাজতেই জানো গোটেই জীৱনটো কটাব পাৰি? আৰু তোৰ দৃষ্টিভংগীৰে চাবলৈ গ'লে আমাৰ বাবে দেখোন তয়ো আনৰ হৈ যাবি। মৌচুমীৰ কথাবোৰ চিন্তা কৰি নাথাকিবি মা। অঞ্জলিৰ কথা অলপ ভাবিবি, কাৰণ তাইৰ কাৰণে চাকৰি এটাৰ বহুত প্ৰয়োজন। সেইটোতো ময়ো বিচাৰোঁ। বেচেৰীজনীয়ে বহুত সকাহ পাব। মা, তাইৰ কাৰণে চাকৰিটো খুব প্ৰয়োজন কাৰণেহে মই তাইৰ কাৰণে লাগি দিছোঁ। আৰু তাৰ মানে এইটো নহয় যে তাই চাকৰিটো পাবই। তাই চাকৰিটো পোৱাটোৱেই মই অন্তৰেৰে কামনা কৰোঁ বোপাই। পালে আমাৰ ভাল লাগিব। যিটো আনন্দৰ কথা মৌচুমীয়ে নাজানে। আচলতে সেইবোৰ নুবুজাটোৱে স্বাভাৱিক। আৰু এটা কথা, মানে তেওঁ যদি তোক কিবা সোধে তই একো নাজানো বুলি কবি। মই ফ্ৰেছ হৈ আহোঁ। ভগৱানে অঞ্জলিৰ প্ৰতি চকু মেলি চালেই হয় আৰু। উৰ্মি,
তোমাৰ মা ক'ত আছে কোৱাচোন? মা? অ মা, তোমাৰ মা ক'ত থাকে তেওঁ? তুমি দেখোন মোৰ মা দেউতাৰ কথা সকলো জানাই। তুমি মোৰ পৰা ইমান কথা লুকাব পাৰা? জীয়াই থকা মানুহজনীক তুমি মাৰি পেলাব পাৰিলা, তাকো তোমাৰ নিজৰ মাক? মই মোৰ মাক মাৰি পেলোৱা নাই মন, কিন্তু মোৰ কাৰণে মাৰ মৃত্যুৱে হৈছিল। দাদাই মোক মা মৰা বুলিয়ে কৈছিল। ৰিতেশক কওঁতেহে গম পালোঁ মা মৰা নাছিল। ৰিতেশ 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 এই ৰিতেশ তোমালোকৰ ইমান আপোন হ'ল যে সি তোমালোকৰ ফেমিলিৰ চব কথাই জানে, কিন্তু মই একো নাজানো। তুমি একো নাজানা? মই তোমাক সকলো জনাৰ পিছত কোৱা নাছিলোঁ? মোক কৈছিলা? কেতিয়া কৈছিলা তুমি? হা, কেতিয়া কৈছিলা মোক? তুমি পাহৰিছা নে পাহৰাৰ ভাও ধৰিছা মন? মাৰ কথা সকলো জনাৰ পিছত মই তোমাক কোৱা নাছিলোঁ? মোৰ যে মাক লগ পাব মন গৈছিল, তোমাক কোৱা নাছিলোঁ? মন মন শুনাচোন মন, তুমি এনেকুৱা কিয় কৰি আছা? মোৰ লগত কাজিয়া কৰা বাহানা কিয় বিচাৰি থাকা তুমি? সাগৰ, কি খবৰ তোমাৰ? আছে আংকল, আপুনি ক'ৰবালৈ যায়? ক'লে যাবা নোৱাৰোঁ, ব্যৱসায়ী মানুহ, গতিকে ব্যৱসায়ৰ ধান্দাত ওলাই যাওঁ। এটকা দুটকাকৈ ইনকাম কৰাৰ কথা চিন্তা কৰোঁ। আপুনি যেনেকৈ কৈছে আপুনি যেন সৰু ব্যৱসায়ীহে। এটকা দুটকাৰ কথা আপুনি চিন্তা কৰিব লাগেনে? লাগিব লাগিব সাগৰ, কাৰণ এটুপ দুটুপকৈহে এই পানীৰ বাল্টিটো ভৰ্তি হয়। বাল্টিৰ কথা বাদ দিয়ক, আপোনাৰ ওচৰত সাগৰ আছে। বাৰু সেইবোৰ কথা বাদ দিয়া, টকা পইচাৰ কথা বাদ দিয়া। এতিয়া কোৱাচোন, কি মনকৈ আহিলা? বহুত দিন দেখোন তুমি আমাৰ ঘৰলৈ অহাই নাই। সময় পোৱা নাই আংকল, আজি অঞ্জলিৰ কামটোৰ বাবে যেনে তেনে টাইম উলিয়াইছোঁ। আহি থাকিবা আহি থাকিবা, তোমাৰ বন্ধু নাই যদিও ভনীয়েৰা এজনী আছে নহয়, তাইৰ খা খবৰ লৈ থাকিবা, তেতিয়াহে তাইৰ কোনোবা নিজৰ মানুহ আছে বুলি ফিল কৰিব। তাইৰ নিজৰ মানুহে দেখোন গোটেই ঘৰখন ভৰি আছে। আপুনি আছে, তাইৰ ল'ৰাটো আছে, খুৰা খুৰী আছে, মঞ্জিত আছে, আৰু মঞ্জিতৰ ৱাইফকোতো লগ পাইছে। হ'লেও তুমি আহি থাকিলেতো একো উপকাৰ নহয়। মই সেইটো কোৱা নাই আংকল। বুজিছোঁ বুজিছোঁ, ঠিক আছে তুমি বহা। পুষ্পাক খবৰ দিছা নহয়? দিছোঁ। আপুনি নহ'লে গৈ থাকক, দেৰি হ'ব আপোনাৰ। হ'ব, চাহ খাই যাবা কিন্তু। হ'ব। সাগৰদা, তুমি দিয়া ফৰ্মখন মই ইয়াতে ফিল আপ কৰি দিছোঁ, আৰু মামাৰ ঘৰত থাকোঁতে যে মই চিলাই শিকিছিলোঁ সেই চাৰ্টিফিকেটখনো গাঁঠি দিছোঁ। লাগিবনে নালাগে? দিছ, ভালেই কৰিছ। চাকৰিটো পালে ক্লাছ নথকা টাইমত কমন ৰুমত বহি লৈ চিলাই কাম কৰিব পাৰিবি বুলি অন্তত চিলেকশ্যন বৰ্ডে গম পাব। তুমিও যে কি যে ধেমালি কৰা। আহোঁ দে, মোৰ ক্লাছো আছে নহয়। কামটো হ'বৰ বাবে আশীৰ্বাদ কৰিবা। এই কি কৰ পাগলী ছোৱালী, আহিছোঁ। এইবোৰ কি নাটক চলিছে? সেইদিনা তাই ওলাই গ'ল সাগৰক লগ কৰিবলৈ, আৰু আজি সাগৰ তাইৰ ওচৰ পালেহি। তাইচোন একেবাৰে সেৱাকেই কৰি পেলালে। সাগৰৰ হাতত সেইটো কি আছে? নাটকখন কি হ'ব পাৰে বাৰু? কি ক'লে পিছে ডক্টৰে? নাই, তেনেকুৱা বিশেষ একো নাই, চব ঠিকে আছে বুলি কৈছে। এই ছ'ন'গ্ৰাফি এটা কৰিবলৈ দিছে। সেইটো আকৌ কি? কিয় কৰাবলৈ দিছে? কিবা গণ্ডগোল পাইছে নেকি? নাই মা, একো গণ্ডগোল নাই। গণ্ডগোল থাকিলে ছ'ন'গ্ৰাফি কৰাব নিদিয়ে নহয়। কথাটো বেছি খাটাং হ'বৰ বাবেহে কৰাবলৈ দিয়ে। এপ্লাই কৰিবলৈ কাগজখিনি জমাহে দিছোঁ, চাই লচোন কি হয়। ঘৰত কাকো নোকোৱাকৈ তুমি কামটোত আগবাঢ়িলা। বাইদেউ, আপোনালোকৰ ঘৰত বিধৱা মানুহে চাকৰি কৰিব নোৱাৰে বুলি কিবা নীতি নিয়ম আছে নেকি?
এটা কথা বুজি পোৱা নাই মা বোৱাৰী এজনীৰ ওচৰত এদিন কোনোবা এটা আহিব আন এদিন কোনোবা এটা আহিব এইবোৰ কি ঘৰখনত কি চলি আছে বাৰু ঘৰখনত ইমান কিবা কিবি চলি থকাৰ পাছতো কোনেও একো মাত নেমাতে যে চকু মুদি কিয় থাকে তই মাত মাতি দিব লাগে কিবা বেয়া দেখিলে গালি পাৰি দিব লাগে মোৰ কথা ঘৰখনত কোনে কোনে বিয়া দিয়া ছোৱালী বুলি ঘৰখনততো স্থান নাই মোৰ ভেলুৱে নাই তোৰ ভেলু কোনে নোহোৱা কৰিছে কোনে কৰা নাই সেইটো কোৱা মঞ্জিতৰ ঘৈণীয়েকৰ কথা তাৰ আগত কোৱাত সি ওলোতে মুখহে গালি পাৰিলে সি ভাবি ল'লে মোৰ উদ্দেশ্য কিবা বেলেগ আছিল দেউতাৰ মানুহটোও ঠিক হোৱা হ'লে এইবোৰ কৰিব নোৱাৰিলেহেঁতেন সিহঁতে দেউতাই তোমাৰ আৰু মোৰ কথাবোৰ ঠিকেই অপ'জ কৰিব জানে কিন্তু বোৱাৰীয়ে এখতক একো নকয় তাকেতো কৈছোঁ আজি মানুহটো ঠিক হ'ব লাগিছিল আগত এইটো দেউতা এনেকুৱা নাছিলে বোৱাৰীয়ে এখত অহাৰ পৰা সম্পূৰ্ণ সলনি হৈ গ'ল দেউতাৰক বেলেগ হৈ যাবলৈ দিব নোৱাৰি দেউতাৰক আমাৰ পক্ষত ৰাখিব লাগিব আহিলে মা যোৱা ডক্টৰ পালিনে কি ক'লে পিছে ডক্টৰে নাই তেনেকুৱা বিশেষ একো নাই চব ঠিকে আছে বুলি কৈছে এই ছ'ন'গ্ৰাফি এটা কৰিবলৈ দিছে সেইটো আকৌ কি কিয় কৰাবলৈ দিছে কিবা গণ্ডগোল পাইছে নেকি নাই মা একো গণ্ডগোল নাই গণ্ডগোল থাকিলে ছ'ন'গ্ৰাফি কৰাব নিদিয়ে নহয় কথাটো বেছি খাটাং হ'বৰ বাবেহে কৰাবলৈ দিয়ে এই ছ'ন'গ্ৰাফিটো ধৰা আমাৰ এক্সৰেৰ দৰে ভিতৰত কি আছে কম্পিউটাৰত ভালকৈ চাব পাৰি অঁ তেনেহ'লে সোনকালে চাই লোৱাই ভাল চাব লাগিব তাতে ৰাতিপুৱা খালী পেটেৰে যাব লাগিব তেনেহ'লে তাইক সোনকালে লৈ যাবি বেছি দেৰিলৈকে নোখোৱাটো তাইৰ কাৰণে বেয়া হ'ব 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 তই জোখতকৈ অলপ বেছি চিন্তা কৰ মই ডক্টৰৰ পৰামৰ্শ মতে আমি কামবোৰ ভালদৰে কৰিব লাগিব ডক্টৰে চব নহয় অ' ভগৱানৰ কৃপাও লাগিব ৰচোন তই মই মৌচুমীক মাত এটা দি থৈ আহোঁ যা মঞ্জিত নেকি আহাচোন মঞ্জিত নহয় মইহে বাইদেউ আহকচোন বহক তুমি চাগে মই আহিছিলোঁ বুলি ভবাই নাছিলা কেনেকৈনো ভাবিম বাইদেউ আপুনিতো মোৰ ৰুমলৈ নাহেই আচ্ছা মঞ্জিত চাগে সদায় আহে মইনা ক'ত গ'ল তাক দেখা নাই যে সি চাগে খুৰীয়েকৰ ৰুমত আছে কেতিয়াবা কেতিয়াবা সি খুৰীয়েকৰ ৰুমত গৈয়ে পঢ়ে খুৰীয়েকে তাক পঢ়োৱাত ডিষ্টাৰ্ব হয় বুলি মঞ্জিত তোমাৰ কথাত আহি বহি থাকে নেকি আচ্ছা মই এই সময়ত অহাৰ কাৰণে তুমি বেয়া পালা নেকি বাৰু কি যে কথা কয় নহয় বাইদেউ কিয় বেয়া পাম মই আপুনি মোৰ ৰুমত নোসোমাই যে সেইকাৰণে অলপ আচৰিত হৈছোঁ আৰু কিবা বিশেষ কথা নাথাকিলে মই কাৰোবাৰ ৰুমত সোমাই আমনি কৰিবলৈ বেয়া পাওঁ আজিও কিবা বিশেষ কামত আহিছে চাগে কওকচোন কি বিশেষ কাৰণত আহিলে সাগৰ তোমাৰ ওচৰলৈ কিয় আহিছে সাগৰ দা য়েছ তোমাৰ সাগৰ দা তোমাৰ মৃত স্বামীৰ বন্ধু কি কাৰণে আহিছিল সাগৰ দা মোৰ স্বামীৰ বন্ধুৰ আগতে মোৰ দাদা আছিল সেই দাদাৰ জৰিয়তে মই মোৰ প্ৰয়াত স্বামীৰ লগত পৰিচয় হৈছিলোঁ সাগৰ আৰু তোমাৰ সম্পৰ্কৰ বুৰঞ্জী জানিবলৈ মই অহা নাই মই সুধিছোঁ সাগৰ তোমাৰ ওচৰলৈ কিয় আহিছে সাগৰৰ হাতত তুমি দিয়া টোপোলাটোত কি আছিল মোৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটবিলাক সাগৰদাহঁতৰ কলেজত এটা পোষ্ট ওলাইছে পোষ্টটো মোৰেই ডিপাৰ্টমেণ্টৰ সেইকাৰণে মই এপ্লাই কৰিছোঁ সাগৰদায়ে মোক এপ্লাই কৰাৰ কথা কৈছে চাকৰি
সাগৰৰ কলেজত চাকৰি কৰাৰ কথা ভাবিছা? একচুৱেলি মই একো ভবা নাছিলোঁ, কিন্তু বৰমাইহে এপ্লাই কৰিবলৈ জোৰ কৰিলে। তেওঁলোকে জোৰ কৰিছে আৰু তুমি কামটো কৰি পেলালা। তাৰ আগতে কাৰোবাক সুধিছিলানে? মঞ্জিতৰ বাদে আন কাকো কোৱাই হোৱা নাই। এপ্লাই কৰিবলৈ কাগজখিনি জমাহে দিছোঁ, চাই লচোন কি হয়। ঘৰত কাকো নোকোৱাকৈ তুমি কামটোত আগবাঢ়িলা। বাইদেউ, আপোনালোকৰ ঘৰত বিধৱা মানুহে চাকৰি কৰিব নোৱাৰে বুলি কিবা নীতি নিয়ম আছে নেকি? কাকো নোকোৱা নহয়, তাই নিজৰ লবিৰ মানুহখিনিক চাগে ঠিকেই কৈছে। কোৱা নাই তোমাক, মোক আৰু দেউতাক। যাক ক'ব লাগে তাক কোৱা নাই। মঞ্জিতৰ পৰামৰ্শ কিন্তু ঠিকেই লৈছে। দেউতাৰক ক'লেও জানো দেউতাৰে আমাক ক'ব? দেউতাক কৈছে যদি দেউতাই তাইক পাৰ্মিশ্যন দিব জানো? এই সময়খিনি মাইকী মানুহৰ বাবে বৰ গুৰুত্বপূৰ্ণ। এতিয়া তুমি নিজক লৈ বহুত সাৱধান হ'ব লাগিব। তুমি জোখতকৈ বেছি চিন্তা কৰিছা নেকি? চিন্তাটো কৰিবই লাগিব। মোতকৈ বেছি চিন্তা কৰিব লাগিব তুমি। তুমি এতিয়া আৰু নিজৰ বাদে আনৰ কথা একেবাৰে নাভাবিবা। ডাক্তৰে মোক নিয়মিত কামখিনি কৰি থাকিবলৈ কৈছে। অৱশ্যে গধুৰ বস্তু ডঙা বা তলত বহাটো মানা কৰিছে। বাকী কামখিনি কৰি থাকিব পাৰিম। পাৰিলেও কৰিব নোৱাৰিবা। মই আৰামত বহি থাকিলে ঘৰখননো কেনেকৈ চলিব? তোমাৰ কলেজ, খোৱা বোৱা সেইবোৰ চব ঠিকেই চলি থাকিব। কলেজলৈ যোৱা ভাত, ৰাতিপুৱা গধূলিৰ চাহ জলপান অকণো তুমি চিন্তা নকৰিবা। মই একো নকৰাকৈ বহি থাকিলে দেখোন বেমাৰী মানুহৰ নিচিনা হৈ যাম। তুমি বেমাৰ চেমাৰৰ কথা একেবাৰে মনলৈ নানিবা। ভগৱানে এইকেইদিন তোমাক ভালে কুশলে ৰাখক। এতিয়া বেলেগ বেমাৰ হ'লেও তুমি দৰৱ চৰৱ একো খাব নোৱাৰিবা নহয়। তুমি এটা কথা মনত ৰাখিবা যে তোমাৰ লগতে তোমাৰ গৰ্ভত আমাৰ সন্তান আছে। আমাৰ এই সন্তানৰ ভালৰ কাৰণে কৰোঁ বুলিও তুমি কিছুমান কাম কৰিব নোৱাৰিবা। বেলেগৰ ঘৰৰ মানুহৰ লগত যোগাযোগ কৰি তাই চাকৰি কৰিবলৈ ওলাইছে, অথচ আমাৰ ঘৰৰ কোনেও গমেই নাপায়। গম পাব কেনেকৈ? গম পাবলৈ তাই ঘৰখনৰ মানুহক কথাবোৰ ক'বওতো লাগিব। সেইটোৱেইটো কথা। ইমান ডাঙৰ কাম এটা তাই তলে তলে কৰি আছে, কিন্তু কাকো জনোৱা নাই। কাইলৈ যদি ইয়াতকৈ ডাঙৰ কাম এটা কৰি পেলায়, তাই কথাবোৰ নক'লে আমি কৰিম কি কচোন? কাকো নোকোৱা নহয়, তাই নিজৰ লবিৰ মানুহখিনিক চাগে ঠিকেই কৈছে। কোৱা নাই তোমাক, মোক আৰু দেউতাক। যাক ক'ব লাগে তাক কোৱা নাই। মঞ্জিতৰ পৰামৰ্শ কিন্তু ঠিকেই লৈছে। দেউতাৰক ক'লেও জানো দেউতাৰে আমাক ক'ব? দেউতাক কৈছে যদি দেউতাই তাইক পাৰ্মিশ্যন দিব জানো? এইখন ঘৰৰ বিধৱা বোৱাৰী এজনীয়ে বাহিৰত গৈ চাকৰি কৰিবলৈ দেউতাই পাৰ্মিশ্যন দিবনে? কি ঠিক? যিজন দেউতাই নিজৰ ছোৱালীকে বাহিৰত গৈ বিজনেছ কৰিব নালাগে বুলি ভতিজাকক বিজনেছ কৰিব দিছে, সেইজন দেউতাই বিধৱা বোৱাৰী এজনীক চাকৰি কৰিবলৈ দিবনে? কি ঠিক? বোৱাৰীয়েকৰ মিঠা কথাত ভুল গৈ কিজানি দি দিবও পাৰে। তাইৰ কথাত জানো কেতিয়াবা কিবা মানা কৰি পাইছে তোৰ দেউতাৰে? চোৱা মা, দেউতাই যদি জানি শুনি বিধৱা বোৱাৰী এজনীক বাহিৰত কাম কৰিবলৈ দিয়ে, এইখন ঘৰৰ গৰিমা কিন্তু একেবাৰে শেষ হৈ যাব। তাইৰ সাহসটো চাচোন, চাকৰি কৰিবলৈ যায়, তাকো একে লাপি লোপা চাকৰি নহয়, প্ৰফেচাৰণী হ'বলৈ যায়। কিহৰ প্ৰফেচাৰণী হয় তাই? চাল চিগা ভিকহুৰ জীয়েক, যাৰ ঘৰ এখন নাই, বংশ পৰিয়াল নাই, তাই আকৌ কলেজৰ ল'ৰা ছোৱালীক পঢ়াবলৈ যায়। এপ্লাই কৰিলে বুলি তাই কোনে কলেজৰ চাকৰিটো দিবগৈ? পাবও লাগিব নহয়। নাপাব বুলি নক'বা মা, এইবোৰ ছোৱালীয়ে সুবিধা ল'বলৈ ঠিকেই জানে। স্বাৰ্থ সিদ্ধিৰ কাৰণে সিহঁতে মানুহৰ ভৰিত ধৰি কান্দিবও পাৰিব, আৰু দৰকাৰ হ'লে
ইমানেই যদি কেপাচিটি আছে তেনেহ'লে নিজে গৈ ক'ৰবাত অকলে নাথাকিব ঠিক কৈছা মা তাই যদি চাকৰি কৰিবলৈ ওলাই যাব পাৰে তেন্তে ল'ৰাটোক লৈ ক'ৰবাত থাককগৈ এইখন ঘৰৰ পৰা আৰু তাইৰ ইচ্ছামতে কাম কৰিবলৈ দিয়া নহ'ব ঘৰৰ মেইন মানুহকেইজনকে যদি দৰকাৰ নাই ঘৰখন কিয় লাগে এইবাৰ আমাৰ সুবিধা মতে তাই চলিব লাগিব তাইৰ সুবিধা মতে আমি চলাত নাই জানিলা দুচকুৰ মাজতে কাকেনো আঁকিলা জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা